সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈ আছে যে বিজয় গুপ্তা বৰ্তমান সময়ত ক'ত আছে? বিজয় গুপ্তাই কিয় কোনো ধৰণৰ মন্তব্য ব্যক্ত কৰা নাই? সেই সামগ্ৰিক ঘটনাটোৰ পিছত হয়তো বহুতে দোষাৰোপো কৰিছে বিজয় গুপ্তাক যে কিয় কালিৰ দিনটোৰ পৰা তেওঁ কোনো ধৰণৰ মন্তব্য কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। আৰু কালিৰ দিনটোৰ পিছৰ পৰা আছাম টকছত পোনপটীয়াভাৱে প্ৰথমবাৰৰ বাবে বিজয় গুপ্তাই কালিৰ ঘটনা সন্দৰ্ভত আৰু সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মন্তব্য ব্যক্ত কৰিব। গতিকে পোনে পোনে মই তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। ডাঙৰীয়া, কালিৰ দিনটোত যি ধৰণৰ এটা ঘটনা সংঘটিত হ'ল সেই ঘটনা পূৰ্বতে এনেধৰণৰ হোৱা নাছিল গুৱাহাটীৰ মাজমজিয়াত। গুৱাহাটীতেই বা ৰাজ্যখনৰ ভিতৰতেই অসমক বা অসমীয়া গৌবেগ ধ্বনি দিয়া বুলি এটা কথা কালিৰ পৰা চৰ্চা হৈ আছে, ভিডিঅ' ভাইৰেল হৈ আছে। সেই সামগ্ৰিক বিষয়টোৰ সন্দৰ্ভত আপুনি কি মতামত ব্যক্ত কৰিব? চাওক, কালি যেটো ঘটনা হৈছিল সেই ঘটনাত মই তাত উপস্থিত নাছিলোঁ। এক নম্বৰ তথ্য মোৰ হাতত আহি পৰা নাছিল। এতিয়া শাসন প্ৰশাসন পুলিচৰ এইটো কাম কি কোনে এরকম স্লোগান দিছিল, যোনে এরকম স্লোগান দিছিল তাক ধৰিব লাগিব, শাস্তি দিব লাগে। আৰু এই ঘটনাটো মই গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। এইরকম ঘটনা আমাৰ সামাজিক বিন্যাস বিনষ্ট কৰে, এইবিলাক হ'ব নালাগে। আপুনি ইতিমধ্যে কৈছে যে কালিৰ ঘটনাটোত যোন বা যিসকল লোক জড়িত আছিল সেইসকল লোকক অধিক তথ্য বা যি ধৰণে আচলতে তদন্ত কৰিব লাগে, তদন্ত কৰি শাস্তি দিব লাগে। কিন্তু কালিৰ পৰা আজিলৈ আৰক্ষীয়ে তেওঁলোককেই হয়তো এই মুহূৰ্তলৈ কৰায়ত্ব কৰা হোৱা নাই। গতিকে এই সামগ্ৰিক যিটো বিষয় বা এনে এটা পৰিৱেশ প্ৰকৃত আচলতে হ'ব নালাগিছিল। এই কথাটো কেনেধৰণে? বাৰে বাৰে কথাটো কৈছোঁ কি কালিৰ ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা। কোনে কৰিছিল, কোন ইনভলভ আছিল, কেতিয়া এইবিলাক হৈছিল, এইবিলাক ভাল কৰি তদন্ত কৰিব লাগিব। নিশ্চিতভাৱে তাৰ ভিডিঅ' ফুটেজ হ'ব। দোকানৰ সন্মুখত হৈছে, ৰাস্তাৰ ওপৰত হৈছে। ভিডিঅ' ফুটেজ দেখাৰ পিছত যোনে দোষী আছে তাক কঠোৰতম সজা দিব লাগিব। কিন্তু গুৱাহাটীৰ দৰে এটা ঠাইত, গুৱাহাটীৰ দৰে এখন ঠাইত এনেধৰণৰ অসমীয়া অনা অসমীয়াৰ মাজত যি ধৰণৰ যুদ্ধ হৈছে, সেই যুদ্ধ বা এনেধৰণৰ পৰিস্থিতি অসমীয়া হিচাপে কোনেও গ্ৰহণেই কৰিব পৰা নাই। বা আপুনিও হয়তো নিৰ্বাচনৰ সন্মুখত বা সময়ত আপোনালৈ এটা প্ৰশ্ন উত্থাপন হৈছিল, বিজয় গুপ্তা অসমীয়া নহয়। গতিকে সেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি নিজেই কৈছিল যে আপুনি এগৰাকী অসমীয়া হয়, আৰু সেই অসমীয়া হয় বুলি ভাবিয়েই হয়তো এই সমষ্টিবাসীয়ে আপোনাক ভোট দি জয়যুক্ত কৰি এই সমষ্টিৰ প্ৰতিনিধিত্ব হিচাপে আগবঢ়াই নিছে। গতিকে এই সময়ত, যি সময়ত অসমীয়া গৌবেগ, যি সময়ত অসমীয়া নহয় বা অসমীয়া ইয়াৰ পৰা যাব লাগে, এনেধৰণৰ শব্দ প্ৰয়োগ কৰা হৈছে। গতিকে এজ এ জনপ্ৰতিনিধি, কাৰণ আপুনি এগৰাকী অসমীয়া জনপ্ৰতিনিধি, সেয়া আপুনি নিজেই কৈছে এগৰাকী অসমীয়া ব্যক্তি। গতিকে তেনে ক্ষেত্ৰত কি কৰাটো উচিত বুলি ভাবে? অতি সোনকালে, মই বাৰে কৈছোঁ অতি সোনকালে এইটো তদন্ত কৰিব লাগিব। যোনে এরকম স্লোগান দিছে এই ব্যক্তিক ধৰিব লাগিব। ধৰাৰ পিছত যিটো আইন আছে আইন মতে সজা দিব। আৰু এনে এটা স্থানত সন্মুখতে আপোনাৰ গাঞ্জা বিক্ৰী হৈ থকা কথা মুকলিভাৱে, এই গোটেই বিষয়টোৰ সন্দৰ্ভত কেনেধৰণৰ এটা কালিৰ দিনটোত এটা প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদৰ পৰাই সূত্ৰপাত হৈছিল এই ঘটনা। গতিকে এই ধৰণে গুৱাহাটীৰ মাজমজিয়াতে গাঞ্জা ব্যৱসায়ী বা এনেধৰণৰ ড্ৰাগছ ব্যৱসায়ী, নিচাযুক্ত দ্ৰব্য সেৱন কৰা এটা পৰিৱেশ বিনষ্ট কৰা পৰিৱেশ। গতিকে এইটোতো আমাৰ সমাজৰ কাৰণে বৰ এটা দুখদ ঘটনা। কি আজি গাঁজা বিক্ৰী কৰে, ড্ৰাগছ বিক্ৰী হৈ আছে। পুলিচক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, কৰিম। আৰু আমি এই বিষয়ত পুলিচ ডিপাৰ্টমেণ্টৰ লগত, চৰকাৰৰ লগত কথা পাতিম কি যোনে এইবিলাক ধান্দাত আছে এইবিলাক মানুহ অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। কালিৰ দিনটোত এগৰাকী বিশেষ যুৱকৰ ফটো আপোনাৰ সৈতে ভাইৰেল কৰি থকা হৈছে সামাজিক মাধ্যমত। এই পোষ্ট হৈছে যে এগৰাকী ত্ৰিবেদী উপাধিৰ যিগৰাকী আচলতে যুৱ মৰ্চাৰ ব্যক্তি, নিৰ্বাচনৰ সময়ত আপোনাৰ আশে পাশে তেওঁক দেখা গৈছিলে, সেই ব্যক্তিগৰাকীক লৈ প্ৰশ্ন উত্থাপন হৈছে যে বিহাৰী হৈ পেলাই তেওঁ আচলতে মাত মাতিছে। গতিকে তেনেধৰণে এটা প্ৰতিবাদ হৈছে। গতিকে সেই বিষয়টোক লৈ কিবা ক'বনে? এই ব্যক্তিজন ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্য, কিন্তু তেখেতে মই সুধিলোঁ, তেখেতক মাতিছিলোঁ কি তুমি এইবিলাক কথা কৈছিল নেকি? সি কৈছে দাদা মই এইবিলাক কথাটো কোৱা নাই। যদি কোনোবা ভিডিঅ' ফুটেজত যদি এই কথাটো, এই শ্লোগান যদি আপুনি দেখাই দিয়ে তেতিয়াহ'লে আপুনি যি শাস্তি দিব মই কম। তেখেতে কৈছে মোৰ মুখৰ পৰা আমি ওলোৱা নাই। এরকম কোনে ওলাইছে সেইটো বৰ ডাঙৰ এটা কথা আছে। কোনে ওলালে? যোনে এই সৃষ্টিকৰ্তা আছিল তেখেতে ওলাইছে না বেলেগে ওলাইছে? কোনে ওলাইছে এতিয়ালৈকে সেই তথ্যটো আমি তদন্ত কৰিব লাগিব। এতিয়া আজিৰ দিনটোত সকলোৱে ইয়াত যিসকল আপোনাৰ সমষ্টিবাসীৰ লোকেই এই মুহূৰ্তত কৈ আছে যে বিজেপিক ভোট দিয়াৰ বাবে এনেধৰণৰ পৰিস্থিতি হৈছে, এইবোৰ কথাও এতিয়া চৰ্চাত আহিছে। গতিকে সামগ্ৰিক পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবৰ বাবে এজ এ প্ৰতিনিধি কেনেধৰণৰ আপুনি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আপুনি জানে
আমাৰ সমাজ যিটো আছে ন, আমাৰ সমাজত এইবিলাক কথা নচলে। আমি জানো কি আমাৰ সমাজত আমাৰ সামাজিক বিন্যাস কোনোবা বিনষ্ট কৰিব বিচাৰি আছে, এইটো বহুত মানুহ নহয়, 1% নহয়, 0.05% এইবিলাক মানুহ ছ'চিয়েল মিডিয়া মিছ ইউজ কৰি আছে। আৰু ছ'চিয়েল মিডিয়া মিছ ইউজ এটা বৰ এটা সাংঘাতিক কাৰবাৰ হৈ গ'ল। আৰু এইটো নিশ্চিত যোনে কৰি আছে সেইটো এটা ক্ৰিমিনেল এক্টিভিটিজ হয়। কাৰণ কি সমাজৰ মাজত এটা সমাজ বেলেগ সমাজৰ মাজত এই ধৰণে কেতিয়াবা হোৱা নাছিল। এতিয়া যেটো হৈ আছে নিশ্চয় কোনোবা ষড়যন্ত্ৰকাৰী আছে। ইয়াৰ পিছতে এটা কনস্পিৰেচি আছে আৰু এইখন আমি তদন্ত কৰাৰ পিছতে আমি গম পাম কি ইয়াৰ পিছত কোন আছিল। পৰিৱেশ বিনষ্ট কৰিবৰ বাবে এনেধৰণৰ ষড়যন্ত্ৰ কৰা বুলি আপুনি ক'ব বিচাৰিছে? নিশ্চয় 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 এইটো হৈছে। মোকতো চাওক, আমাৰ যেতিয়া ইলেকশ্যন কেম্পেইনত এইবিলাক হৈছিল, আমিতো কোনো এরকম কারো বিৰুদ্ধে কারো প্ৰতিটো আমি কোৱা নাই একো। আজিও এইবিলাক কৰি আছে। নিশ্চিতভাৱে এইটো তদন্ত হ'ব। তদন্ত হোৱাৰ পিছতে সঁচা কথাটো ওলাই পৰিব। যেতিয়া সঁচা কথাটো যেতিয়া ওলাই পৰিব, নিশ্চিতভাৱে যোনে দোষী আছে তাক আমি সজা দিম। আজিও আপুনি ক'ব যে প্ৰতিটো ক্ষেত্ৰত যিহেতু আপুনি অসমীয়াসকলৰ হৈ বা অসমৰ এগৰাকী জনপ্ৰতিনিধি, যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত বিজয় গুপ্তাই অসম আৰু অসমীয়াৰ হৈ মাত দিবলৈ সাজু হৈ থাকিব। 101%। মই অসমত আছোঁ। পৰিস্থিতি যিয়ে নহওক, মই অসম মাতৃভূমি, জন্মভূমি, আই মাতৃক সুৰক্ষিত কৰিবৰ কাৰণে যি কৰিব লাগে আমি কৰিম। তাত কোনো ভয়ৰ কথা নাই, কিয় আই মাতৃ সুৰক্ষা আমাক লাগিব। ধন্যবাদ জনাইছো। কালিৰ দিনটোৰ পিছত আজি প্ৰথমবাৰৰ বাবে পোনপটীয়াভাৱে বিজয় গুপ্তা মধ্য গুৱাহাটীৰ যিগৰাকী বিধায়ক, তেওঁৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিছো। ইতিমধ্যে তেওঁ কৈছে যে কালিৰ ঘটনাটোৰ সন্দৰ্ভত যিহেতু সেই স্থানত তেওঁ উপস্থিত নাছিল, কালিৰ ঘটনাটোৰ পিছত যিগৰাকী ব্যক্তি তাত জড়িত আছিল বা যিসকল লোকে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া তেওঁৰ ভাষ্য। সকলোকে উচিত শাস্তি দিবৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনিক বিষয়াসকলক তেওঁ এই যি পৰামৰ্শ বা নিৰ্দেশ, সেই নিৰ্দেশ জাৰি কৰা বুলি ইতিমধ্যেই ব্যক্ত কৰিছে।